আজি শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো দেখা যায় ব্যাপক আয়োজন। প্ৰথমে আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে ভাৰতবৰ্ষৰ লগতে এছিয়াৰ ভিতৰত সৰ্বোত্তম মন্দিৰটোৱে হৈছে তেজপুৰৰ ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰ। পুৱাৰ ভাগৰ পৰাই প্ৰায় হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে চাকি বন্তি প্ৰজ্বলন কৰি পূজা অৰ্চনা কৰে। উল্লেখ্য যে আজি এই মহাশিৱৰাত্ৰিৰ তিথি বিয়লি প্ৰায় 4:49 পৰা আৰম্ভ হ'ব আৰু কালিলৈ বিয়লি 4:30 তিথিৰ পূজা সমাপ্ত হ'ব। উল্লেখ্য যে এই মন্দিৰৰ প্ৰাংগণত এটা বৃহৎ আকাৰৰ শিৱৰ মূৰ্তি নিৰ্মাণ কৰি মন্দিৰটোৰ চাৰিওদিশে জাকত জিলিকা কৰি ৰাখিছে আৰু সন্ধিয়াৰ ভাগত এই মন্দিৰৰ প্ৰাংগণত দুদিনীয়া যি মেলা আয়োজন হয় তাতো লক্ষাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা দেখিবলৈ পোৱা যায়। সময়লৈকে থাকিব, গতিকে আশা ৰাখিছোঁ আমি সকলোৱে বাবাৰ ওচৰত শান্তিপূৰ্ণভাৱে আশীষ গ্ৰহণ কৰিবলৈ সমৰ্থ হ'ব আৰু আমাৰ মন্দিৰ পৰিচালনা তৰফৰ পৰা সকলো দিশতে আমি সূক্ষ্মভাৱে পৰ্যালোচনা কৰিছোঁ আৰু যাতে কোনো ধৰণৰ ভক্তপ্ৰাণ ৰাইজৰ যাতে অসুবিধা নহয় তাৰ কাৰণে আমি ব্যৱস্থা কৰিম। কি অনুষ্ঠান ৰাখিছে আজি দুদিনীয়া কাৰ্যসূচী অনুষ্ঠান না আমাৰ তেনেকুৱা ধৰণৰ অনুষ্ঠান নাথাকে আৰু আগতে আমাৰ ইয়াৰ প্ৰাংগণত হৈছিলে, কিন্তু এতিয়া আমি ভক্তপ্ৰাণ যিহেতুকে যথেষ্ট হয় তেজপুৰৰ লগতে এই সমগ্ৰ অসমৰ পৰাই আহে, গতিকে আমি তেনেধৰণৰ অনুষ্ঠান ৰখা নাই। কিন্তু আমাৰ অহাকালি পিছত আমি কিছু আলোচনা আমি পাতোঁ মহাশিৱৰাত্ৰি মেলাত, কিন্তু আজি শান্তিপূৰ্ণভাৱে অকল বাবাৰ আশীৰ্বাদ গ্ৰহণ কৰিবৰ কাৰণে পূজা অৰ্চনা কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা। আমি যোৱাবাৰ মানে প্ৰায় 50,000 ওচৰা-ওচৰি ভক্তপ্ৰাণ আহিছে, গতিকে এইবাৰো ব্যতিক্ৰম নহ'ব। 50,000 পৰা 1,00,000 ওচৰা-ওচৰি ভক্তপ্ৰাণ আহিব। আজি দেখিছে ৰাতিপুৱাৰ পৰা প্ৰায় 5 বজাৰ পৰাই ভক্তপ্ৰাণ ৰাইজ আছে আৰু সমাগম বাঢ়ি গৈ আছে। ইতিমধ্যে বন্তি প্ৰজ্বলন চলি আছে। মই অকণমান আগলৈ যাবলৈ মই যত্ন কৰিছোঁ, দেখুৱাইছোঁ, যিহেতুকে মহাশিৱৰাত্ৰি আজি মহাশিৱৰাত্ৰি তেজপুৰ তথা বিভিন্ন স্থানতো সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱৰাত্ৰি উদযাপন কৰা হ'ব আৰু শাৰী পাতি নিয়াৰিকৈ এজন ভক্তপ্ৰাণ ৰাইজ ওলাই আহিছে। মই যিটো ইয়াত বন্তি প্ৰজ্বলনৰ গৃহ ইয়াত ইতিমধ্যে কমিটিৰ উদ্যোক্তাসকলে বনাই দিছে আৰু মই সেয়া বৰ্তমান দৃশ্যাংশ দেখাইছোঁ। বন্তি ইয়াৰ বৰ্তমান চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰি আছে আৰু লগতে মন্দিৰৰ ভিতৰতে যিটো এটা শিৱৰ মূৰ্তিৰ নিৰ্মাণো কৰিছে তাৰ মই দৃশ্যাংশ মই কেমেৰাৰ সতীৰ্থক দেখুৱাবলৈ মই যত্ন কৰিছোঁ। কিছু সময় পিছতেই আৰু খন্তেক সময় পিছতে ইয়াত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ ভিৰ পৰিলক্ষিত হোৱা যাব। মই কেমেৰা সতীৰ্থক অকণমান আৰু দেখুৱাবলৈ যত্ন কৰিছোঁ, যিটো বৃহৎ আকাৰৰ এটা শিৱলিংগ স্থাপিত ইয়াত আছে। মোৰ কেমেৰা সতীৰ্থই দেখুৱাই আছে বৃহৎ আকাৰ যিটো শিৱৰ মূৰ্তি। ইয়াত শিৱৰ মূৰ্তি সকলোৱে ফটো উঠাত ব্যস্ততা হৈ পৰিছে আৰু ইয়াত যথেষ্ট যিটো মহাভৈৰৱ মন্দিৰৰ প্ৰাংগণত ভক্তপ্ৰাণ ৰাইজ একত্ৰিত হৈ ইয়াত ওলাই আহিছে পুৰা ভাগৰ পৰা আৰু আমি পোনে পোনে মন্দিৰৰ প্ৰেক্ষাগৃহৰ ওচৰত যাবলৈ মই ইয়াত সম্পূৰ্ণ শাৰী পাতি ইয়াত গোটেই ভক্তপ্ৰাণ ৰাইজ আছে পূজা অৰ্চনা কৰিবলৈ আৰু খন্তেক সময় পিছতে ইয়াত যথেষ্ট ভিৰ পৰিলক্ষিত হোৱা দেখা যাব। বহুত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ ইয়াত পূজা অৰ্চনা কৰিবলৈ মহাদেৱৰ ওচৰত আহিব আৰু যিহেতুকে আজি বিয়লি প্ৰায় 4:49 পৰা এই তিথি উদযাপন হ'ব।